এয়া আমাৰ আদিবাসীসকলৰ বৃহৎ এক আধ্যাত্মিক পূজা। যিহেতু আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিজন মানুহ আমাৰ গছৰ তলত পূজা কৰে, তেখেতলোকে খুব সুন্দৰভাৱে আজি এই পূজাৰ আয়োজন কৰিছে। এয়া আমাৰ দেওধনী নৃত্য, তেখেতসকলে খুব পূজাৰ আধ্যাত্মিকতাৰ লগত সংগতি ৰাখি, পূজাৰ লগত সংগতি ৰাখি তেখেতে দেওধনী নৃত্য বুলি কয়। আপোনালোকক আমি গোটেই সামগ্ৰিক পৰিৱেশটো আমি দেখাবলৈ আমি চেষ্টা কৰিছোঁ। ক'ব বিচাৰিছোঁ আজি এই পূজাৰ গ্ৰাম পূজাৰ উদ্যোক্তা সমিতিৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকল আছে। আমি পোনপ্ৰথমে আমি যাব বিচাৰিছোঁ, কি ক'ব আজি আপোনালোকৰ খুব ধুনীয়াকৈ দেখিছোঁ ইয়াত বৃহৎ সংখ্যক ৰাইজে আজি ভক্তপ্ৰাণ ৰাইজে আজি উপস্থিত হৈছেহি। আপোনালোকৰ এই পূজাৰ কেনেধৰণে পাতিছে তাৰ বিষয়ে আমি দুআষাৰমান আমাৰ দৰ্শকক জনাব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথমে আপোনালোকক নিউজ চেনেলক আমাৰ বাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। হয়, আমাৰ এই পূজাভাগি পূৰ্বপুৰুষৰ পৰা চলি আহিছে। অতীতৰ পৰা আমাৰ পূৰ্বপুৰুষে যেনেকৈ দেখুৱাই আহিছে তেনেকৈ আমি প্ৰতি বছৰে বহাগ মাহত পূৰ্ণিমাৰ পাছত আমি পূৰ্ণিমা নহয় একাদশীৰ পাছত আমি আৰম্ভ কৰোঁ, যিকোনো তিথিত এটা আমি অনুষ্ঠিত কৰোঁ। এই পূজাভাগিয়ে আমি সকলো গাঁৱে কুশলে মংগলে থাকক, কাকো হানি বিঘিনি মায়ে আমাক একো অসুয়া শক্তিয়ে যাতে আমনি নকৰে, সেইকাৰণে আমি তাৰ বিশ্বাসত আমি প্ৰতি বছৰে পাতোঁ। আৰু এই পূজাভাগি আৰম্ভ কৰাৰ পাছত আমি খেতি কৰ্মলৈ নামোঁ। খেতি কাম নকৰাৰ আগতে আমি খেতিত আমি নোযোৱাৰ আগতে আমি পূজাভাগি কৰি লওঁ। পূজাভাগি কৰি আমি সকলো গাঁও মিলি একত্ৰিত হৈ পূজাভাগি কৰাৰ পাছত আমি খেতি কাম আৰম্ভ কৰোঁ। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত আমাৰ প্ৰতিটো নামঘৰলৈ আমাৰ বিত্তীয় কিছুমান চৰকাৰীভাৱে আমাক সাহায্য আগবঢ়াই আছে। আপোনালোকৰ এই নামঘৰটো জৰাজীৰ্ণ অৱস্থা আমি দেখিছোঁ। আপুনি কিবা ক'ব নেকি এই বিষয়ত? কিবা সা সুবিধা পাইছে নেকি? আমি একো পোৱা নাই এতিয়ালৈকে। তপন গগৈৰ ওচৰত 7 বাৰ গ'লোঁ, 7,000 টকা খৰচা কৰিলোঁ। যিটো পুঁজি আছিলে সেইটো এদায় হ'ল আমাৰ। সেইটো অতীজৰ পৰা এইটো আমাৰ ককা দিছিলে। সেইটো পৰম্পৰাটো আমি এতিয়ালৈকে চলাই আহি আছোঁ। যে আমি খেতি কৰিবলৈ আগবাঢ়োঁ তেতিয়া আমি প্ৰথমে আমি গ্ৰাম পূজাটো কৰি লওঁ, তাৰপিছত আমি খেতিত নামোগৈ। এইটোৱে মোৰ ক'ব লাগে। চৰকাৰৰ পৰা আপোনালোকে কি আহ্বান জনাব? আজি বৰ্তমান আমিতো একো আহ্বান জনাই আছোঁ বাৰে বাৰে, লেকিন নিজ খুচিমতে এই লেট্ৰিন এখন দিছে এইটো বিজেপি চৰকাৰে। তাৰপিছত আমি এতিয়ালৈকে একো পোৱা নাই। কিবা ক'ব? আমি বিচাৰি আছোঁ যে আমাৰ অনুষ্ঠানটো এনেকৈ পৰি আছে উদং, দেখিছে নাই? গৰু ছাগলী সোমাইছে, কোনো এটা কৰিব পৰা নাই। আমি নিজে চব আমাৰ গাঁৱৰ মানুহবিলাক দুখীয়া মানুহ, পইচা বিচাৰিব গ'লে পইচা নাই, হাজিৰা কৰি খাই আছোঁ। সেইবিলাক কৰি যেন তেন কৰি এইবিলাক আমি তৰিছোঁ। ৰাস্তাটোৰো আমাৰ সুবিধা পোৱা নাই। আমাৰ এইটো ৰাস্তাটো সুবিধা লাগে আমাক। আৰু কিবা ক'ব নি আপুনি? আমাৰ বৰ্তমান যিকেইজনী আমাৰ চৰকাৰৰ কথা কওঁ, আমাৰ চৰকাৰে যিবিলাক কাম কাজ কৰি আছে, আমাৰ গাঁওখনত
একেবাৰে মানে যিটো মজদুৰ সম্প্ৰদায়ৰ মানুহ আছে নহয়, প্ৰত্যেকৰ ঘৰে ঘৰে গৈ নিজে চকুৰে চাব পাৰে কেনেকৈ ঘৰৰ পৰিস্থিতি কেনেকৈ আছে, কেনেকৈ মানুহবিলাক কিমান অতীতৰ পৰা বসবাস কৰি আছে, এইবিলাকৰ ওপৰত চকুৱে একো দিয়া নাই আজিলৈকে। আৰু আমি বৰ্তমান এই পূজাটো এইটো আমাৰ পৰম্পৰা, একদম বহুত দিনৰ অতীতৰ পৰা আমি মানে ইয়াত পূজা এইটো পাতোঁ। যেতিয়া একদম মানে ইয়াত জংঘল হৈ আছিলে, জংঘল থকা অৱস্থাত মাটি এনকচা হিচাপে দখল কৰি মানে মানুহ সোমাই নিজে থাকি যেতিয়াৰ পৰা আছিলে তেতিয়াৰ পৰা এই পূজা ভাগি পতা হয়। আৰু যিটো ৰূপত আগতে আমাৰ বয়সস্থ মানুহবিলাক যিবিলাক পূজা পাতি গ'ল, সেই পূজাবিলাক এতিয়ালৈকে আমি মানে ধৰি ৰাখিছোঁ। আৰু তেনেকৈ পূজা দিন বাৰ লৈ আমি পূৰ্ণিমা কিবা আউতি কিবা তিথি দিন বাৰ লৈ আমি পূজা পালন কৰোঁ। ইমানে ক'লোঁ। কি আহ্বান জনাব চৰকাৰক বৰ্তমান সময়ত আপুনি? হয়, আমি চৰকাৰক এটি বিশেষ অনুৰোধ আমি সকলো ৰাইজৰ হৈ একত্ৰিত হৈ কৈছোঁ যে চৰকাৰে এই যাৰ যোন আমাৰ যি নামঘৰ অৱস্থা বহুত বেয়া, গতিকে যি সহায় আমি বিচাৰিছোঁ তেওঁলোকে যদি অকণমান আমাক সহায় দিয়া হ'লে আমি নিশ্চয় আমি এই মণ্ডপটো অটক ধুনীয়াকৈ ৰাখিম। আৰু আমাৰ এটা বিশেষ অনুৰোধ চৰকাৰৰ প্ৰতি, আমাৰ এই নামঘৰ আমাৰ অতীজৰ হয়, বহুত পুৰণি নামঘৰ, 100 বছৰীয়া পুৰণি নামঘৰ হয়। গতিকে ইয়াত আমাৰ বহুত ভক্তগণ আমাৰ ইয়াত উপবিষ্ট হয় আৰু দৰ্শক মণ্ডলী বহুত হয়। এই আজিৰ দিনটোত বহুত হয়, বহুত আহে, কিন্তু অহাৰ কাৰণে কি অহা যোৱা কৰিবৰ কাৰণে আমাৰ কমিউনিকেশ্যনটো আমাৰ ৰাস্তাটো অলপ অসুবিধা আছে। তাৰমানে কি গাড়ীটো অলপ অসুবিধাই, গাড়ী মটৰ অহাটো অসুবিধা। গতিকে চৰকাৰক এটি বিশেষ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে আমাৰ এই ৰাস্তাটো অকণমান এই পানীৰ ৰাস্তা যিটো আছে যাতে অকণমান চকু মেলি চাই আমাৰ লগতে নামঘৰৰ কাৰণে কিবা আৰ্থিক অনুদান দিব বুলি আমি আহ্বান জনাইছোঁ চৰকাৰক। ধন্যবাদ। হয়, আমি আজি আহি উপস্থিত হৈছিলোঁহি আমাৰ সাপেকাঠিৰ গ্ৰাম স্থান, আমাৰ এই সাপেকাঠি অন্তৰ্গত আমাৰ কঠীয়াখুন্দাত। তেখেতলোকৰো বহুত অভাৱ অভিযোগ। আজি এই নামঘৰটো তেখেতলোকে আপোনালোকৰ আগত দেখাইছে, তেখেতলোকৰ যিটো মৰ্মবেদনা তেখেতলোকে জনাব বিচাৰিছে। যি কি নহওক, সকলো আমিও তেখেতলোকৰ যাতে যিটো বক্তব্য ৰাখিছে আমাৰ যথাস্থানত তেখেতলোকৰ বক্তব্য পাওক তাৰে কামনা কৰি ধন্যবাদ। चले आबे ओ भवानी अंगना मामोर, चले आबे ओ दाई अंगना मामोर, चले आबे भवानी अंगना मामोर।